সকলোকে নমস্কাৰ। আমি আজি উপস্থিত আছোঁ গৰুবাজাৰ হাইস্কুলত। কাৰণ গৰুবাজাৰ হাইস্কুলত কিছু ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা বহুতো বেয়া, যাৰ কাৰণে এইটো অৱস্থা কি কাৰণত বেয়া হৈছে আমি এইটো বিস্তাৰিত সকলোৰে জানি ল'ম। কি কাৰণত ছাত্ৰ ছাত্ৰীসকলৰ দুদিনৰ পৰা এই অৱস্থা হৈ আছে, তো আমি সকলো খবৰটো ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰু শিক্ষকৰ পৰা আমি জানি ল'ম। এই বিদ্যালয়খনত খোৱা পানীৰ ব্যৱস্থা লগতে কাৰেণ্টৰ ব্যৱস্থা নথকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে দুৰ্বল হৈ পৰিছে। আহক আমি সকলো বিস্তাৰিত ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰু শিক্ষকসকলৰ পৰা লওঁ। আপোনালোকক আমি সকলো বিস্তাৰিত দি আছোঁ, যাতে এইটো ঘৰৰ পৰা খোৱা লোৱা নকৰাৰ ক্ষেত্ৰত এই অৱস্থা দেখা পোৱা গৈছে। এই যে ইমান ছাত্ৰ ছাত্ৰী দেখা পোৱা গৈছে, ইয়াৰ মাজত বহুত ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰিছে। ইয়াৰ কাৰণে আপোনালোকে কিবা ব্যৱস্থা কৰিছে নহয়? ছাত্ৰ ছাত্ৰীসকলে দুৰ্বল হোৱাৰ বাবে স্কুলৰ শিক্ষকসকলে হাহাকাৰ কৰিছে। CHO এজন আছে আৰু বাকী কৰ্মচাৰী আছে, কিন্তু এনে ডক্টৰ ইয়াতে নাই, কিন্তু ডক্টৰ হিচাপত নাই আমাৰ ওচৰতে স্বাস্থ্যকেন্দ্ৰটোত। আৰু ল'ৰা ছোৱালী যথেষ্ট ল'ৰা ছোৱালী প্ৰায় 800 ল'ৰা ছোৱালী, আৰু ৰুমবিলাক সেইমতে এটা ৰুমত যিমান কেপাচিটি হ'ব লাগে তাতকৈ বেছি ল'ৰা ছোৱালী আছে। তাৰপিছত ৰুমবিলাক ঠেক। আৰু এই শিক্ষকজনৰ কথা শুনি এনেকুৱা লাগিছে যে গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ সুবিধা নোপোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰভাৱ পৰিছে। যেনেকুৱা স্কুলত পানী যোগান ধৰিব লাগে, স্কুলৰ ৰুমৰ ভিতৰত ফেন পাংখা আদি ইত্যাদি বস্তু লাগে, আৰু খোৱা বস্তু পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগে, কিন্তু কোনো ধৰণৰ সুবিধা নোপোৱাৰ কাৰণে আজি ছাত্ৰ ছাত্ৰীসকলে ভুগিব লগা হৈছে। আমি এই পাব্লিক হেল্থৰ ওচৰৰ পৰা পানীটো খাওঁ, কেতিয়াবা লাইন নাথাকিলে আজি যেতিয়া যোৱাৰাতিৰ পৰা লাইন নাই, কিন্তু পানীটো দিবই পৰা নাই। তেওঁলোকৰো দুখ নহয়, লাইন নাথাকিলে কেনে পানী দিব, বা আমাক বহুত পানী লাগে। ইমান পানী যদি আমাৰ অকলে দিয়ে, বাকীবিলাকক কেনেকৈ পানী দিব, সেইটো এটা সমস্যা আছে। গতিকে বিভিন্ন সমস্যা কাৰণে আজি স্কুলখনৰ আন্তঃগাঁথনিৰো কিছু পৰিমাণ। স্কুলৰ শিক্ষকসকলে গাঁৱৰ আশে পাশে থকা চেয়াৰমেন MCL সকলক এপ্লিকেশ্যন দিছিল যে আমাৰ স্কুলত পানীৰ ব্যৱস্থা কৰি দিব লাগে, কিন্তু এপ্লিকেশ্যন দিয়াৰ পিছতো চেয়াৰমেন MCL সকলে কোনো ধৰণৰ ব্যৱস্থা কৰি নিদিয়াৰ কাৰণে আজি স্কুলত প্ৰভাৱ দেখা পোৱা গৈছে। আৰু আগন্তুক দিনত কি অৱস্থা হ'ব আপোনালোকে নিশ্চয় গম পাইছে। তো আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিব লাগিব, চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা নাই। তো গাৰ্জেনসকলক কৈছোঁ, আপোনালোকে অলপ দয়া কৰি নিজৰ ল'ৰা ছোৱালীক ভালদৰে চাব। এপ্লিকেশ্যন দিলোঁ, আমাৰ ইয়াৰে বিভাগ আছে বা MCL আছে, কিন্তু আজিলৈকে কোনো ধৰণৰ বেলেগ জেগাত বৰিংবিলাক হয়। আপোনালোকে লক্ষ্য কৰি চাব যে সকলো স্কুলৰ ওচৰে পাঁজৰে নাইবা স্কুলৰ ভিতৰত পানীৰ ব্যৱস্থা কৰি দিয়া আছে, কিন্তু এই বিদ্যালয়খন বহুতো পুৰণি হোৱাৰ পিছতো এই বিদ্যালয়খনত কোনো ধৰণৰ সুবিধা নাই। কোনো গুৰুত্বই নিদিয়ে আমাৰ স্কুলত, মানে কিবা এটা উন্নয়নৰ কাম কৰাৰ কাৰণে। গতিকে এইটো আমাৰ দুখ লাগে অলপ। ছাত্ৰ ছাত্ৰীসকলৰ কেতিয়াবা বেয়া হৈ আছে। ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা বেয়া মানে এতিয়া কিছুমান ল'ৰা ছোৱালীয়েতো ৰাতিপুৱা ঘৰৰ পৰা ভাত খায়ে নাহে, আবেলি 3:30লৈকে থাকিব লাগে। তো তেওঁলোকৰ অলপ অসুবিধা হ'বই। এতিয়া মিড ডে মিল আমি যে খুৱাম, কিছুমানে আকৌ মিড ডে মিল খায়, কিছুমানে খিচিৰি ভাল নাপায়, কিছুমানে বোলে ভাত ভাল নাপায়, এনেকুৱা কণ্ডিশ্যন হৈ থাকে। বহুতে খায়, বহুতে নাখায়, আৰু বনাব গ'লে পানীৰ অভাৱ। তো এইবিলাকৰ কাৰণেই আজি এই মতি গতি হৈ আছে। কেইজনৰ লক্ষণ এনেকুৱা দেখা পোৱা গৈছে? এতিয়ালৈকে মোটামুটি 12জনমান হ'ল। শিক্ষকসকলে উপায় নাপায় ডাক্তৰ মাতি চিকিৎসা কৰি ভাল সুস্থ কৰি ঘৰলৈ পঠিয়াই দিয়ে। মুঠতে 10-12জন ছাত্ৰ ছাত্ৰীৰ এই অৱস্থা হৈছে, আৰু কিছুমান ভয় কৰি আছে যাতে ইয়াতো নহয়। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে মা দেউতা অলপ কেয়াৰফুল হয়। কাৰণ সকলো ল'ৰা ছোৱালী যেতিয়া স্কুললৈ আহিব, আপোনালোকে ভাত খুৱাই স্কুললৈ পঠাব, ঘৰৰ পৰা ফ্ৰেছ পানী দি পঠাব, আৰু ৰ'দত যি টি বস্তু খাই মানে ইয়াতো নিজে অসুস্থ হয়। সকলো ৰুমৰ ভিতৰত গৰম হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে গোটেই বাহিৰত আহিছে। তো লগতে আমাৰ গাঁৱৰ MCL চেয়াৰমেন সকলোকে মই অনুৰোধ জনাইছোঁ যে এই বিদ্যালয়খনত অলপ যদি ব্যৱস্থা কৰি দিয়ে সকলো ভাল হ'ব, কাৰণ বৰ্তমান গৰমৰ দিন। লগতে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। ধন্যবাদ।